নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বৰ্তমান মই ভালে আছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ হয়তো ভালে আছে। বৰ্তমান মোৰ ইউটিউব চেনেলটো নতুন আৰু এতিয়ালৈকে ইয়াত মাত্ৰ মই দুটা ভিডিঅ' আপলোড কৰিছোঁ। এটা হৈছে ডেলিভাৰী বয়ৰ ওপৰত আৰু এটা হৈছে যৌতুকৰ ওপৰত। মানে যৌতুক কেনেকৈ বন্ধ কৰিব পাৰি বা এগৰাকী নাৰীক যৌতুকৰ পৰা হোৱা অত্যাচাৰৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। যিসকল লোকে মোৰ ভিডিঅ'বোৰ চাই, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, সেই সকলোলৈ মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু মৰম যাচিছোঁ। লগতে যিসকল লোকে এতিয়াও মোৰ ভিডিঅ'বোৰ চোৱা নাই বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকলৈ অনুৰোধ, তেওঁলোকে যাতে মোৰ ভিডিঅ'বোৰ চাই আৰু মোৰ ভিডিঅ'বোৰ চাই যদি মোৰ ভিডিঅ'ত কিবা এটা পায় বা মোৰ ভিডিঅ'বোৰ উপযুক্ত বুলি ভাবে, তেতিয়াহে যাতে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰে। ধন্যবাদ। এতিয়া হোৱা আচল কথালৈ। বহুদিনৰ পৰা মোৰ মনত এটা কথা বৰ বেয়াকৈ ক্ৰিয়া কৰি আছে। বৰ্তমান মই আছোঁ চেন্নাইত। আজি এমাহে হ'ব মই অসমৰ পৰা অহা। ইয়ালৈ আহি এটা বৰ ডাঙৰ কথা শিকিলোঁ মই। মানে কি, আমাৰ যিডাল আমাৰ মেইন শিপা বা মূল শিপা আমাৰ, সেই শিপাডাল আমি কেতিয়াও পাহৰিব নালাগে বা সেই শিপাডাল আমি কেতিয়াও এৰি দিব নালাগে। উদাহৰণস্বৰূপে, এতিয়া ধৰক মই ইয়াৰ দোকান এখনত কিবা এটা কিনিবলৈ যাওঁ, তেতিয়া মই হয়তো কথাবোৰ তেওঁলোকৰ ভাষাত ক'ব লাগিব, তামিল ভাষাত ক'ব লাগিব, নহ'লে মই ইংৰাজীত ক'ব লাগিব। চেন্নাইৰ যিখিনি মানুহ আছে তেওঁলোকে নিজে জন্মগতভাৱে লাভ কৰা ভাষাটোতো খুব ভালকৈ জানে, সকলোৱে জানিব সেইটো। তাৰোপৰি তেওঁলোকে ইংৰাজী ভাষাটো খুব ধুনীয়াকৈ ক'ব জানে বা বুজি পায়। সেইকাৰণে আপুনি যদি কিবা এটা বস্তু তেওঁলোকৰ দোকানত কিনিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ সেই তামিল ভাষাটো ক'ব লাগিব, নহ'লে আপুনি ইংৰাজীত ক'ব লাগিব যে আপোনাক কি লাগে বা আপোনাক কি প্ৰয়োজন। কিন্তু তাৰ বাহিৰে আপুনি যদি হিন্দীত ক'ব যায়, তেওঁলোকে কিন্তু বুজি নাপায়। এনেকুৱা নহয় যে ইয়াত হিন্দীভাষী মানুহ নাই, আছে, কিন্তু 100%, 10%হে চাগে হিন্দীভাষী মানুহ আছে, যিসকল ধৰক ৰাজস্থানৰ পৰা অহা বা অন্য কোনো ৰাজ্যৰ পৰা অহা, তেওঁলোকে আহি ইয়াত ব্যৱসায় বাণিজ্য কৰি সা সম্পত্তি কৰি ইয়াত স্থায়ী হৈছে। তেওঁলোকেও জানে তামিল ভাষাটো, কিন্তু তেওঁলোকে হিন্দী ভাষাটোও জানে আৰু হিন্দী ভাষাটো তেওঁলোকে বেলেগ গ্ৰাহকৰ লগত ক'ব পাৰে, লগতে তামিল ভাষাটোও ক'ব পাৰে তেওঁলোকে। কিন্তু 100%, 90% মানুহে হিন্দী ভাষাটো ক'ব নাজানে। উদাহৰণস্বৰূপে, আপুনি তেওঁলোকৰ দোকানত কিবা এটা বস্তু কিনিবলৈ গৈছে, আপুনি তেওঁলোকৰ তামিল ভাষাত ক'ব লাগিব, নহ'লে আপুনি হিন্দী ভাষাত ক'ব লাগিব। হিন্দী ভাষাত নহয়, আপুনি ইংৰাজী ভাষাত ক'ব লাগিব। তেতিয়ালৈকে ঠিকে আছে, তেওঁলোকে আপোনাক বস্তুটো দিব। কিন্তু আপুনি যদি হিন্দী ভাষাত ক'বলৈ যায়, তেতিয়াহ'লে তেওঁলোকে আপোনাক বস্তুটো নিদিয়ে, মানে তেওঁলোকে বুজিয়ে নাপায় আৰু শিকাৰো আগ্ৰহী নহয়। তেওঁলোকৰ মতে লাগিলে আপুনি তেওঁলোকৰ ভাষাত কৈ আপুনি বস্তুটো কিনিব, নোৱাৰিলে আপুনি ইংৰাজী ভাষাত বুজাই ক'ব। কিন্তু আপোনাক বস্তুটো বেচাৰ কাৰণে তেওঁলোকে হিন্দী ভাষাটো শিকিবলৈ মুঠেও আগ্ৰহী নহয়। লাগিলে তেওঁলোকে বস্তু বিক্ৰীয়ে নকৰে, তথাপিও হিন্দী ভাষাত ক'লে তেওঁলোকে নুবুজা বুলি তেওঁলোকে পাত্তাই নিদিয়ে। আপুনি গুচি যাওক তেওঁলোকৰ দোকানৰ পৰা, কোনো খাতিৰ নকৰে আপোনালোকক। কিন্তু তেওঁলোকে হিন্দী ভাষা শিকিবলৈ আগ্ৰহী নহয়। কিন্তু আমি অসমীয়াবোৰে কি কৰোঁ, যেতিয়া আমি কোনোবা এখন দোকানত কিবা এটা কিনিবলৈ যাওঁ, আমি অসমীয়াবোৰে আমাৰ অসমত দেখিছোঁ যে হিন্দীভাষী মানুহ এজন আছে, তেওঁ হিন্দীত কথা পাতি আছে, আমিও গৈ পোনপটীয়া আমিও গৈ কি কৰোঁ, তেওঁলোকক সোধোঁ যে ভাইয়া ইছকা দাম কেঁচা হে, বা ইয়ে সামান কেঁচা হোগা, বা আপ কাহা সে হো, আপ কিধৰ সে আয়ে হো। আমি নিজকে কিবা এটা দেখুৱাবলৈ তাৰমানে হিন্দীত কথা পাতিবলৈ আৰম্ভ কৰি দিওঁ। কি কাৰণে কৰোঁ আমি এইবোৰ? এনেকুৱা নহয় যে আমাৰ অসমত থকা বহুতো হিন্দীভাষী মানুহে যিসকলৰ আজো ককা ঘৰত আহিছিল বা তেওঁলোকৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলে আহি অসমত ব্যৱসায় বাণিজ্য কৰিছে বা তেওঁলোকৰ গোটেইখিনি এতিয়া অসমত আছে, তেওঁলোকে অসমীয়া ভাষা খুব ধুনীয়াকৈ ক'ব জানে। মই এইটো কোৱা নাই যে অসমত থকা বহুতো হিন্দীভাষী মানুহে অসমীয়া ক'ব নাজানে, জানে, বহুতে জানে। কিন্তু আমি যেতিয়া কোনোবা এখন দোকানত কিবা এটা কিনিবলৈ যাওঁ, তেতিয়া আমি কেলে এনেকুৱা কৰোঁ যে তেওঁলোকে বুজি পাবলৈ আমি হিন্দী ভাষাটো ব্যৱহাৰ কৰোঁ, আমি অসমীয়াত কিয় নকওঁ? ফেঞ্চি বজাৰতে হওক, এতিয়াও বহুত এনেকুৱা আছে যে যিসকলে হিন্দী ভাষা, অসমীয়া ভাষা নাজানে, ফেঞ্চি বজাৰত আহি ব্যৱসায় কৰি আছে, পেট পোহপাল কৰি আছে, কিন্তু তেওঁলোকে অসমীয়া ভাষা ক'বলৈ শিকা নাই আৰু আগ্ৰহীও নহয়।
আমি যেতিয়া দোকানখন কিবা এটা কিনিবলৈ যাওঁ আমাৰ অসমত দেখিছোঁ যেতিয়া হিন্দীভাষী মানুহ এজন আছে, যিয়ে নহওক সৰু ডাঙৰ যিয়ে দোকান নহয় হিন্দীভাষী মানুহ এজন আছে, যেতিয়া তেওঁলোকে হিন্দী কথা কয় আমি তেওঁলোকক সুধিব লাগিব যে আপোনালোকৰ ইয়াত অহা কিমান দিন হ'ল। তেওঁলোকে যদি কয় যে আমি নতুনকৈ আহিছোঁ, আমাৰ বেছি দিন হোৱা নাই, ঠিক আছে আপোনালোক নতুনকৈ আহিছে, আপোনালোকে লাহে লাহে ভাষাটো শিকি ল'ব, যিহেতু আপোনালোকে ইয়াতে কাম কৰি নিজৰ সংসাৰখন চলাবলৈ আহিছে। বা যদি তেওঁলোকে কয় যে আমি ইমান বছৰৰ পৰা আহিছোঁ, তেতিয়া আমি তেওঁলোকক কিয় নকওঁ যে নুসুধোঁ যে আপোনালোকে প্ৰশ্ন নকৰোঁ যে আপোনালোকে কিয় শিকা নাই এতিয়ালৈকে ভাষাটো, আপোনালোকতো ইমান বছৰৰ পৰা অসমত আছে, আপোনালোকে ভাষাটো কিয় শিকা নাই। লাগিলে আমি তেওঁলোকৰ পৰা বস্তু নিকিনোৱে, কিন্তু তেওঁলোকক আমি প্ৰশ্ন কৰিব লাগিব যে তেওঁলোকে ইমান বছৰ অসমত থাকি তেওঁলোকে কি কৰিলে, কিয় শিকা নাই। আজি চেন্নাইৰ দৰে চহৰৰ পৰা আমি শিকিব লগা বহুতখিনি আছে, অকল ভাষাৰ ক্ষেত্ৰতে নহয়, তেওঁলোকৰ ধৰ্মৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ সাজ পোছাকৰ ক্ষেত্ৰতে হওক, আমি শিকিবলৈ বহুতখিনি বাকী আছে চেন্নাইৰ পৰা। তেওঁলোকে অকল ভাষাটোতে গুৰুত্ব নিদিয়ে, তেওঁলোকে নিজৰ শিপাডাল ৰক্ষা কৰিবলৈ সকলো পিনৰ পৰাই চেষ্টা কৰে। আমি অসমত সেইবোৰ বস্তু আচলতে আমি বন্ধ কৰিব লাগে। যেতিয়া আমি দোকান এখনত কিনিবলৈ গৈছোঁ, আপুনিয়ে হওক বা ময়ে হওক, আমি অসমীয়াত কথা পাতিম। আমি লাগিলে তেওঁলোকৰ পৰা বস্তু নিকিনো, গুচি আহিম, ঘূৰি আহিম, আমি অসমীয়াত কথা পাতিম। আজি কিছুদিন আগতে মই এটা নিউজ দেখিছিলোঁ যে কোনোবা এখন ৰেষ্টুৰেণ্টত অসমৰে কোনোবা এখন ৰেষ্টুৰেণ্ট খুলিছে, য'ত মানে তাত কাম কৰা ল'ৰা ছোৱালীখিনিকো ৰেষ্টুৰেণ্টখনৰ মালিকে হিন্দী ভাষা বা ইংৰাজী ভাষাত কথা পাতিবলৈ কৈছে, অসমীয়া ভাষাত কথা পাতিবলৈ মানা কৰিছে, বা অসমীয়া ভাষা ৰেষ্টুৰেণ্টৰ ভিতৰত যাতে নচলায় তাৰ কাৰণে কঠোৰভাৱে নিৰ্দেশ দিছে। এনেকুৱা কিয়? এইবোৰ আমি সঁচাকৈ বন্ধ কৰিব হ'ল। আমাৰ এই ভাষাটো ৰক্ষা কৰিবৰ কাৰণে অসম আন্দোলনৰ সময়ত কিমানজনে নিজৰ জীৱন উচৰ্গা কৰিলে, আমি সেইবোৰ সকলো চাগে পাহৰি গৈছোঁ। আমি সেইবোৰ পুনৰ এবাৰ মনত কৰিব লাগে, মনত পেলাব লাগে, আমি সেইবোৰ পঢ়িব লাগে, আমি কিতাপ পঢ়িব লাগে। অসমীয়া আজি অসমত মাহেকীয়া আলোচনী, আগতে কিমান ভাল ভাল আলোচনী আছিল, বিস্ময়, মায়া, সকলোবোৰ এতিয়া লাহে লাহে বন্ধ হৈ গৈছে, নাইকিয়া হৈ গৈছে। বিস্ময়ৰ দৰে পুৰণি আলোচনী এতিয়া নাইকিয়া হৈ গৈছে। আমি নপঢ়োঁ, আমি অসমীয়া কিতাপ নপঢ়োঁ, আমি মোবাইলটোতে ব্যস্ত থাকোঁ। আমি কিতাপ পঢ়িব লাগে। আমি ভাষাটো জীয়াই ৰাখিব হ'লে আমাৰ কিতাপখিনিকো আমি জীয়াই ৰাখিব লাগিব। আমাৰ অসমীয়া ভাষাৰ গল্প, উপন্যাস, বিভিন্ন ধৰণৰ কিতাপ আমি জীয়াই ৰাখিব লাগিব। যদি আমাৰ ভাষাটো জীয়াই নাৰাখে নহয়, যেতিয়ালৈকে কোনো এটা জাতিৰ ভাষাটো জীয়াই নাথাকে, যেতিয়া ভাষাটো শেষ হৈ যায় তেতিয়া সেই জাতিটোৰ অস্তিত্বই শেষ হৈ যায়। গতিকে আমি অসমত বিশেষকৈ আমি সকলোৱে যাতে অসমীয়াত কথা পাতিবলৈ চেষ্টা কৰোঁ, বিভিন্ন ব্যৱসায়ীৰ লগত, বিভিন্ন ধৰণৰ মানুহৰ লগত। আমাৰ মোবাইলত বিভিন্ন ফোন কল আহে, বিভিন্ন কোম্পানীৰ পৰা, বিভিন্ন ইঞ্চুৰেঞ্চৰ পৰা, বিভিন্ন নেট পেক, ডাটা পেক, আপোনাৰ বিভিন্ন অফাৰৰ কাৰণে, বিভিন্ন লোনৰ কাৰণে বিভিন্ন ফোন আহে আমাৰ মোবাইলত, যিবোৰে আপোনাৰ হিন্দী ভাষাত কয়। তেওঁলোকৰ অপশ্যনটো দুটাই অপশ্যন থাকে, হিন্দী ভাষা বা ইংৰাজী ভাষা আপুনি চিলেক্ট কৰক, বা বেলেগ ভাষা আপুনি চিলেক্ট কৰক, য'ত আমাৰ অসমীয়া ভাষাটো নাথাকে। নাপাতো আমি কথা তেওঁলোকৰ কাম আছে, তেওঁলোকে আমাক ফোন কৰিব, আমাক ফোন কৰিছে, আমাৰ ভাষাত কথা পাতিবলৈ শিকক তেওঁলোকে, আমি কেলৈ পাতিম তেওঁলোকৰ ভাষাত? নাপাতো। গতিকে এইবাৰ মই ঠিক কৰিছোঁ যে যেতিয়া মই ইয়াৰ পৰা ঘূৰি অসমত যাম, তেতিয়া মই যদিও বা মই জানো যে মই হিন্দী ভাষাও জানো, ইংৰাজী ভাষাও জানো ক'বলৈ, কিন্তু মই অসমীয়া ভাষাতে কথা পাতিম। কোনোবাই যদি নাজানে বা অসমীয়া ভাষা শিকা নাই, তেওঁলোকক ধুনীয়াকৈ বুজাম, খঙত নহয় মৰমতে ক'ম যে আপোনালোকে ভাষাটো শিকি লওক, কাৰণ আপোনালোকে আমাৰ অসমত আছে, অসমৰ ভাষাটো আপোনালোকে শিকি লওক, যিহেতু আপোনালোকে অসমতে থাকিব। ভাষা থাকিলেহে আমি জীয়াই থাকিম, আমাৰ জাতি জীয়াই থাকিব, আমাৰ শিপাডাল জীয়াই থাকিব, নহ'লে আমি একোৱে নহয়। ধন্যবাদ। জয় আই অসম।